মো মো ক'ৰ পৰা কৈছা বাথৰুমৰ পৰা শুনা তোমাক দেউতাই খুব ভাল পাইছে তুমি বোলে কামটো দেউতাতকৈও ভালকৈ কৰিছা উপায় নাই আগতে নহ'ব অহা 20 তাৰিখলৈকে নহ'ব অঁ মই তোমাক 20 তাৰিখে লগ কৰিম এতিয়া থওঁ বাই বাই গুড কামটো যে ইমান সহজতে হৈ যাব মই ভাবিবই পৰা নাছিলোঁ মই নিজে যোৱা হ'লেও হয়তো ইমান সহজতে কামটোৰ এটা মীমাংসা কৰিব নোৱাৰিলোহেঁতেন হয় ছাৰ মই সেই একেটা কথাকে কৈছোঁ মানে ছাৰ তেওঁলোকক কৈছোঁ আচলতে ছাৰ ফোন আৰু চিঠিত চব কথা নহয়তো মই যাওঁ ছাৰ অঁ ৰ'বাচোন মোৰ পৰীক্ষা কেনে হৈছে পাছটো কৰিবই মই ভাবিছোঁ পৰীক্ষাটো কেতিয়া শেষ হয় বেচেৰীৰ বৰ কষ্ট হৈছে সঞ্জয় অসমত প্ৰায় 1 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে নে কি কোৱা কথাবিলাক তেনেকৈও ভাবিবাচোন হয় ছাৰ এনেকুৱা এটা ট্ৰেন্সফাৰত তেখেতে লাখ টকা পৰ্যন্ত লয় মোৰ পৰা কিন্তু ফুটা পইচা এটাও লোৱা নাই বিচাৰিলেনো তই দিবি ক'ৰ পৰা পিছে ইমান এটা ঘোষখোৰ মানুহে তোৰ পৰা এটা পইচা নোলোৱাকৈ কামটো কৰি দিবনে কেতিয়াও নিদিয়ে তেখেতে মোক প্ৰস্তাৱ এটা দিছে প্ৰস্তাৱ হয় তেখেতৰ ভনীয়েকক আমাৰ প্ৰবাললৈ দিব খুজিছে ছোৱালীজনী বেয়া নহয় আৰু আমাৰো আপত্তি নাই বুলি কৈয়ে আহিছোঁ এই তোমালোকে ক'লে কি হ'ব হে সি ৰবীন চৌধুৰীৰ একমাত্ৰ ছোৱালীজনীকেই নাকচ কৰিলে ৰবীন চৌধুৰীৰ ছোৱালীক ই বুৰ্বক নেকি নে ই আন ক'ৰবাত কাৰোবাক কথা দি থৈছে অনবৰতে একেবোৰ কথা কৈ নাথাকিবি দেই ইমান আশা কৰিছে আৰু তইতো তাক ভালো পাওঁ সেইটোতো বুজিছোঁ কিন্তু দেউতাক নুসুধাকৈ যে মই কেতিয়াও কলৈকো যোৱাই নাই সেইকাৰণেতো কৈছোঁ এইবাৰ সাহ কৰ আৰু মই ঘৰত সুধি কোনোবাই প্ৰেম কৰে জানো ধেত তোৰো যে কথা আৰু কেনেকুৱা হ'ল ৰেখা ভাল আংকল আহা মই নমাই দিম তহঁতে হাঁহিছ মইহে জানো পৰীক্ষা মোৰ হ'লে কিটো হ'ব মোৰোতো সমানে সমানে টোপনি ক্ষতি হৈছে আজি অন্ততঃ ভালকৈ শুব পাৰিম মই এতিয়া পিছে কি প্ৰগ্ৰেম আৰু কি তোমাৰ নিচিনাকৈ অনবৰত কিচেনত সোমাই থাকিব নেকি কিমান চাগে প্লেন কৰি থৈছে নহয়নে মোক নাই আংকল বুজিছে আণ্টি এইবাৰ ৰন্ধা বঢ়া শিকিম বুলি ভাবিছোঁ কি হ'ল সদায় আৰু হোম ডেলিভাৰীৰ ওপৰতে ডিপেণ্ড কৰিম বুলি ভাবিছা নেকি আণ্টি তুমি বাৰু ব্লেক চিকেন বনাব জানানে কিন্তু মোক তুমি হঠাৎ ব্লেক চিকেনৰ কথা ক'লা নহয় মানে ৰেখাৰ মাকে এই ডিছটো খুব ভালকৈ বনাব জানে যে সেইকাৰণে আণ্টি কফি খাবা মই বনাই আনিছোঁ ৰ'বা ইমানকে ভাবিবলৈ আকৌ কি হ'ল নাছৰিন তাই হঠাৎ ব্লেক চিকেনৰ কথা কিয় ক'লে বাৰু আজি ধৰাই পৰিছিলোঁ জানা কিয় কি হ'ল মানে নাছৰিন আণ্টিৰ পৰা ব্লেক চিকেন বনোৱাৰ ৰেচিপিটো শিকিব বিচাৰিছিলোঁ কিয় তুমি কি ভাল পোৱা মই চব জানো ঠিক আছে মই তোমালোকৰ ঘৰলৈ ব্লেক চিকেন খাবলৈ গৈ আছোঁ আৰু তোমাক লগ কৰাও হ'ব নাই ঘৰলৈ নাহিবা মই জু ৰোডৰ আৰ্টিষ্টৰ ওচৰতে ৰৈ থাকিম হ'ব গুড নাইট